আমি জানো জীৱন এক অমূল্য ৰত্ন যাক বহু ভাগ্যৰ বলতহে আমি লাভ কৰিছোঁ কিন্তু এই জীৱন এবাৰ হেৰাই গ'লে দুনাই পোৱাটো সম্ভৱ। বৰ্তমান সময়ত যান বাহনৰ দুৰ্ঘটনা অতি সুলভ হৈ পৰিছে আৰু মৃত্যুৰ হাৰ যথেষ্ট উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ইয়াৰ প্ৰধান কাৰণ হৈছে দ্ৰুতগতিত যান বাহন চলোৱা আৰু হেলমেট পৰিধান নকৰাকৈ মটৰ গাড়ী চলোৱা। কিন্তু জাতীয় কদমী মুৰাঝৰৰ ফালৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলে এই দুৰ্ঘটনা হ্ৰাস কৰিবলৈ লগতে কাৰোৰে জীৱন যাতে অকালতে হেৰাই নাযায় তাক লৈ এখন সজাগতামূলক আঁচনি গ্ৰহণ কৰিছোঁ। আমাৰ এনে পদক্ষেপ আৰু সজাগতামূলক মনোভাৱে আমাৰ অঞ্চলবাসীক এক সুন্দৰ বাৰ্তা দিব বুলি আমি আশাবাদী। লগতে কাৰোৰে জীৱন যাতে দুৰ্ঘটনাত অকালতে হেৰাই নাযায় তাক লৈ আমি দৃঢ় বিশ্বাসী। আজি এই কেইটা মাহ ধৰি আমাৰ এই হোজাই জিলাৰ বিভিন্ন প্ৰান্তত দুৰ্ঘটনাত পতিত হৈ বহু মানুহে প্ৰাণ হেৰুৱাইছে। ইয়াৰ পিছতো হোজাই জিলা প্ৰশাসনে যি আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে তথাপিও একাংশই বুঢ়ী আঙুলি দেখাইছে। সেইকাৰণে আজি আমি জাতীয় কদমী মুৰাঝৰৰ ফালৰ ছাত্ৰ ছাত্ৰীসকলক সহযোগত আমি এটা সজাগতামূলক পদক্ষেপ হাতত লৈছোঁ যাতে আমাৰ এই অঞ্চলৰ মানুহে যাতে যান বাহন আইন মানি চলি ধুনীয়াকৈ নিজকে যাতে পৰিচালনা কৰিব পাৰে আৰু যাতে এক্সিডেণ্ট যাতে কম হয় তাৰ কাৰণে সকলোক আমি ইয়াত যিসকলে হেলমেট পৰিধান কৰা নাই এওঁলোকক আমি এটা ফ্লাৱাৰ্ছ দিছোঁ। আৰু আচৰিত কথা আমি গামোচা লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল থিয় হৈ আছে, যিসকলে হেলমেট পৰিধান কৰিছে এওঁলোকে এখন গামোচা দিম কিন্তু আজি দিবৰ কাৰণে আমি মানুহ বিচাৰি পোৱা নাই। গতিকে সকলোক মই আহ্বান জনাইছোঁ যে সকলোৱে হেলমেটটো পৰিধান কৰক আৰু যান বাহন আইনখন মানি চলি এই সমাজ ব্যৱস্থাটোত আমাৰ সকলো মানুহ যাতে জীয়াই থাকে তাৰ কাৰণে সকলো আমি আহ্বান জনাইছোঁ। কাৰণ অকালত মৃত্যুৱে অকল এজন মানুহে নাকান্দে, গোটেই সমাজখনে কান্দে, পৰিয়ালে কান্দে, পৰিয়াল লোকে কান্দে। গতিকে যাতে আমি কান্দন আমি আৰু দেখা নাপাওঁ সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা পদক্ষেপ আমি ছাত্ৰ ছাত্ৰীসকলে হাতত লৈছোঁ। মই হেলমেট লোৱা নাই, এইটো মোৰ নিজৰে বেয়া লাগি আছে। ফুল হেৰি দি মই আগলৈ এনেকৈ নকৰোঁ আৰু যেতিয়া হেৰি কৰোঁ ওলাওঁ বাইক লৈ পেলাই মই হেলমেট লৈ পেলাই ওলাম। এইটো মোৰ দায়িত্বত পৰে কথাটো। হেলমেট পৰিধান কৰা নাই মানে মই হেলমেটটো আনিছোঁ বাট মানে কলেজত থৈ আহিছোঁ, মানে অলপ ওচৰতো বাছৰ পিছত মানে যাব লাগে সেইকাৰণে মানে থৈ আহিছোঁ অলপ। ছাত্ৰ ছাত্ৰীসকলে যি আহ্বান জনাইছে আপোনালোকে ভৱিষ্যতে হেলমেট পৰিধান কৰি বাইক চলাব, আপুনি মানি চলিব? হয়, এইটো চলিব লাগিবতো। মই যেতিয়াৰ পৰাই বাহন চলাবলগীয়া পৰা হৈছোঁ তেতিয়াৰ পৰা মই হেলমেট ব্যৱহাৰ কৰোঁ, মই মিছ নকৰোঁ। আৰু এইটো সজাগতা অভিযানটো আমাৰ এইটোখন বিদ্যালয়ে চলোৱাৰ কাৰণে তেখেতসকলকো ধন্যবাদ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ দেশৰ সকলোকে তোৰা অকণমান হেৰি কৰি চলাৰ কাৰণে আইনটো মানি চলাৰ কাৰণে নিজৰ সুৰক্ষাৰ বাবে এইটোৱেই চবক অনুৰোধ জনাইছোঁ।